নমস্কাৰ। আজি ল'ৰা-ছোৱালীকেইটাই ব্ৰেকফাষ্টত উপমা খাব বিচৰাৰ কাৰণে আজি ভাবিলোঁ চেৱাই আছিলে অলপ উপমাকে বনাই দিওঁ। এইবুলি এই উপমাৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। এইখিনি মই যোগাৰ কৰি লৈছোঁ। কি দিছোঁ, ইয়াতে গাজৰ আছিলে, তাৰপিছত মটৰ আছিলে, পিঁয়াজ, কেঁচা জলকীয়া আৰু কেপচিকামো দিব পাৰি, কিন্তু মোৰ নাছিলে সেইকাৰণে নিদিলোঁ। সৰিয়হ আৰু নৰসিংহৰ পাত এইখিনি মই যোগাৰ কৰি ল'লোঁ। আৰু মেইন হ'ল চেৱাইটো গাখীৰেৰেও বনাই খাই ল'ৰাই ভাল পায়, কিন্তু ছোৱালীয়ে বেয়া পায়। সেইটো কাৰণে মই আজি উপমাকে বনাওঁ বুলি ভাবিলোঁ। এয়া মই এইখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া মই গেছত কেৰাহীটো পাতি দিছোঁ। তাৰপিছত অকণমান ৰিফাইন দি লৈছোঁ। এতিয়া মই চেৱাইখিনি অকণমান ৰিফাইনত ফ্ৰাই কৰি লৈছোঁ। মোৰ চেৱাইটো নন ৰোষ্টেড হয়, ৰোষ্টেডো পাৰি, কিন্তু মোৰ চেৱাইখিনি নন ৰোষ্টেড আছিলে, সেইটো কাৰণে অকণমান তাক ফ্ৰাই কৰি লৈছোঁ কম পৰিমাণে। এতিয়া অকণমান সময় হোৱাৰ পিছতে মই চেৱাইখিনি উঠাই দিলোঁ। এতিয়া পুনৰ অকণমান ৰিফাইন দি তাত প্ৰথমতে মই তাত সৰিয়হখিনি দি দিলোঁ। তাৰপিছত এতিয়া মই নৰসিংহৰ পাতকেইটাও তাত দি দিম। সৰিয়হখিনি দিয়াৰ পিছত অকণমান ফুটে, সেইটো কাৰণে মই ঢাকনিখন ব্যৱহাৰ কৰিলে ভাল হয়, যিটো কাৰণে অলপ ছেভ হৈ থাকে, চকুত বা গাত নপৰে। সেইটো কাৰণে কম জুইত মই ঢাকনিখন দি লৈছোঁ। তাৰপিছত এতিয়া নৰসিংহৰ পাত আৰু পিঁয়াজখিনিও মই তাত দি দিম। সেইখিনি অকণমান সময় ফ্ৰাই কৰি ল'ম। অকণমান পিঁয়াজখিনি অলপ সময় ফ্ৰাই কৰাৰ পিছত তাৰপিছত মই বাকী গাজৰ আৰু মটৰখিনিও তাত দি দিম। ইয়াতে কেপচিকাম দিলেও ভাল হয়, কিন্তু দুৰ্ভাগ্যবশতঃ আজি মোৰ কেপচিকাম নাছিলে, সেইটো কাৰণে মই গাজৰ আৰু মটৰকে দি ল'লোঁ। ইহঁতে এইটো ভালেই পায়। এইখিনি এতিয়া একেলগে অলপমান সময় ফ্ৰাই কৰি ল'ম। এতিয়া দেখিছে তাত অকণমান নিজৰ সোৱাদ অনুযায়ী নিমখ অকণমান দি দিম। নিমখখিনি দিয়াৰ পিছত সেই ভাজি লোৱা চেৱাইখিনি তাৰ ওপৰত দিলেই হৈ গ'ল। আৰু তাত আমি আকৌ অকণমান জাষ্ট লৰাই দিম। অলপ সময় লৰাই দি তাৰপিছত তাত পানী অকণমান ঢালি দিম। পানীখিনি চেৱাইখিনিৰ অলপমান দেখিছে মই কেনেকুৱা এটা ডাঙৰ কাপেৰে দি দিছোঁ। আপোনালোকে সেই বস্তুখিনি যাতে সম্পূৰ্ণ পানীখিনি ডুবি যায় সেই তেনেকুৱা ধৰণে দি দিব, কাৰণ চেৱাইখিনি ফুলিব লাগিব। অকণমান ফুলিলে ভাল হয় সিজি গ'লে। এতিয়া মই লাহেকৈ ঢাকনিখন দি 10 মিনিটমান তেনেকৈ মই সিজাই দিম। 5-10 মিনিটত হৈয়ে যায়। গতিকে একদম সহজ, কম সময়তে হোৱা এটা খাদ্য, যিটো মোৰ ল'ৰা-ছোৱালীয়েও ভাল পায় আৰু খুব কম সময়তে হ'ল। আৰু এনেদৰে মোৰ আজিৰ ব্ৰেকফাষ্ট তৈয়াৰ হৈ গ'ল। এয়া দেখিছে, পানীখিনি শুহালৈকে ঢাকনি পাত দিলে ভাল। পানীখিনি শুহি যোৱাৰ পিছত এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি। ধন্যবাদ।